নিউজ ওৱান নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম। আপুনি চাই আছে ৰেকৰ্ড এটা অগ্ৰণী নিৰ্ভীক নিৰপেক্ষ চেনেল নিউজ ওৱান নৰ্থ ইষ্ট। বাক্সাত যিটো ঘটনা ঘটিল তাৰ কাৰণে প্ৰথম জগৰীয়া অসম পুলিচ আৰু দ্বিতীয় জগৰীয়া অসমৰ মুখ্যমন্ত্ৰী। কালি এডিশ্যনেল এছপি গীতাৰ্থ দেৱশৰ্মাই অপৰিচিতভাৱে মানুহবিলাকক লাঠিৰে আক্ৰমণ কৰিছে। সকলো মানুহে সেই দৃশ্য দেখিছে, টিভি চেনেলবিলাকত সেই দৃশ্য আছে। স্থানীয় আৰু গুৱাহাটীৰ পৰা যোৱা সাংবাদিককো মই সুধিছো, তেওঁলোকে কৈছে যে আক্ৰমণটো পুলিচে কৰি দিলে আৰু দেৱশৰ্মা বোলা এই এডিশ্যনেল এছপিজনে কৰি দিলে। গতিকে দেৱশৰ্মা নামৰ এই এডিশ্যনেল এছপিজনক অনতিবিলম্বে নিলম্বন কৰিব লাগে, এই মন্তব্য বিধায়ক অখিল গগৈ। শিৱসাগৰৰ বৰ্ডিং খেলপথাৰত আজি এক সংবাদমেল সম্বোধন কৰি অখিল গগৈয়ে শিৱসাগৰবাসী ৰাইজৰ উদ্যোগত অহা কালিলৈ বৰ্ডিং খেলপথাৰত অনুষ্ঠিত হ'ব লগা জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ বিষয়ে জানিবলৈ দিয়াৰ লগতে জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত উদ্ভৱ হোৱা শেহতীয়া পৰিস্থিতি সন্দৰ্ভত নিজৰ মন্তব্য ব্যক্ত কৰে। বাক্সাৰ ঘটনা সন্দৰ্ভত অসম আৰক্ষীক দোষাৰোপ কৰি শিৱসাগৰৰ বিধায়কগৰাকীয়ে কয়, বোধহয় এই ঘটনাটোৰ বাবে নিৰ্দেশ দিছে হিমন্ত বিশ্ব শৰ্মাই ডাইৰেক্টলি। হিমন্ত বিশ্ব শৰ্মাৰ অৰ্ডাৰ দেৱশৰ্মাই পাইছে। দেৱশৰ্মাই গোটেইবিলাক ফালি চিৰি গৈ নিৰীহ মানুহবিলাকক আক্ৰমণ কৰি দিছে। মানুহবিলাক উত্তেজিত হৈছে আৰু পাছফালৰ পৰা পুলিচে চিঞৰিয়া আছে যে এইটো বেয়া কাম কৰিলে। মানুহবিলাকৰ ওপৰত আক্ৰমণ কৰাৰ বাবে এতিয়া মানুহেই পুলিচৰ ওপৰত আক্ৰমণ কৰিব। কৈছে যে কালি বাক্সাত যিটো ঘটনা ঘটিলে তাৰ কাৰণে প্ৰথম জগৰীয়া অসম পুলিচ আৰু দ্বিতীয় জগৰীয়া অসমৰ মুখ্যমন্ত্ৰী। কালি এডিশ্যনেল এছপি দেৱশৰ্মা, কি দেৱশৰ্মা আছিলে, গীতাৰ্থ দেৱশৰ্মাই কালি মানুহবিলাকক অপৰিচিতভাৱে নিৰীহ মানুহৰ ওপৰত লাঠিৰে গৈ আক্ৰমণ কৰিছে। সকলো মানুহে সেই দৃশ্য সকলো টিভি চেনেলবিলাকত আছে। তাৰ স্থানীয় সাংবাদিক আৰু গুৱাহাটীৰ পৰা যোৱা সাংবাদিককো মই যেতিয়া সুধিছো, তেওঁলোকেও কৈছে যে আক্ৰমণটো পুলিচে কৰি দিলে আৰু এই দেৱশৰ্মা বুলি এডিশ্যনেল এছপিজনে কৰি দিলে। যদি দেৱশৰ্মাই এই কামটো কৰিলে তাত কোনো মেজিষ্ট্ৰেট আমি দেখা নাই। মেজিষ্ট্ৰেটে অৰ্ডাৰ দিয়া হলে চিপাহীবিলাকে আক্ৰমণ কৰিলেহেঁতেন। এতিয়া আক্ৰমণটো চব চিপাহীবিলাকক ঠেলি লৈ, অফিচাৰবিলাকক ঠেলি লৈ আক্ৰমণটো কৰিছে দেৱশৰ্মা নামৰ এডিশ্যনেল এছপিজনে। গতিকে দেৱশৰ্মা নামৰ এডিশ্যনেল এছপিজনক অনতিবিলম্বে নিলম্বিত কৰিব লাগে। তেওঁ গোটেই ঘটনাৰ কাৰণে জগৰীয়া। আনহাতে অসমৰ প্ৰধান সমস্যা মুখ্যমন্ত্ৰী নিজেই বুলি উল্লেখ কৰি ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে কয়, মুখ্যমন্ত্ৰীয়ে এনে চেলবেলীয়া কথা কৈ আছে। আটাইতকৈ ডাঙৰ অসমৰ সমস্যাটো হ'ল এই অসমৰ মুখ্যমন্ত্ৰীজন। এই মানুহটোৰ মুখখন যিদিনালৈকে নিচিলাব সিদিনালৈকে অসমত গণ্ডগোল লাগি থাকিব। মই ভাবো যে এই মুহূৰ্তত অসমৰ মানুহে কৰিব লগা আটাইতকৈ ডাঙৰ কামটো হ'ল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখখন বৰ বেজিৰে চিলাই দিব লাগিব। মানুহজনে গোটেই পৰিৱেশটো বেয়া কৰি আছে। বাক্সাত বুধবাৰে সংঘটিত ঘটনা সন্দৰ্ভত তেওঁৰ মন্তব্য, বাক্সাৰ ঘটনাটোৰ ক্ষেত্ৰত গৰিমা গাৰ্গে যি মন্তব্য কৰিছে মই তাকেই কওঁ। বাক্সাৰ ঘটনাটোৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে অসম আৰক্ষী জগৰীয়া। দেৱশৰ্মা নামৰ এগৰাকী আৰক্ষী বিষয়াই লাঠিচাৰ্জ কৰাৰ বাবে এনে পৰিস্থিতিৰ সৃষ্টি হ'ল। অসমৰ মুখ্যমন্ত্ৰীয়ে যি তৃতীয় পক্ষ জড়িত থকাৰ কথা কৈছে তাত তৃতীয় পক্ষ কোনো নাই। তৃতীয় পক্ষ অসমৰ মুখ্যমন্ত্ৰীগৰাকী নিজেই। তেওঁৰ নিৰ্দেশতে অসম আৰক্ষীয়ে লাঠিচাৰ্জ কৰিছিল। ইফালে বিজেপি দল আৰু চৰকাৰক সমালোচনা কৰি অখিল গগৈয়ে কয় যে অসমৰ মানুহৰ যে বিজেপি চৰকাৰখনৰ ওপৰত বিশ্বাস নাই, বাক্সাৰ ঘটনাই তাকে প্ৰমাণিত কৰিলে। মুখ্যমন্ত্ৰীয়ে কৈছে যে হেছটেগ লিখি অসমৰ মানুহে ন্যায় বিচৰাৰ বাবেই বোলে এনে পৰিস্থিতিৰ সৃষ্টি হৈছে। ইয়াৰ বাবে মুখ্যমন্ত্ৰীয়ে ৰাজহুৱাভাৱে ক্ষমা খোজাৰ দাবী উত্থাপন কৰিছে বিধায়ক অখিল গগৈয়ে। আৰু বোধহয় এই ঘটনাটোৰ নিৰ্দেশ দিছে চাগে হিমন্ত বিশ্ব শৰ্মাই ডাইৰেক্টলি চাগে দেৱশৰ্মাক, আমাৰ শৰ্মাটোৱে বিশ্ব শৰ্মাই নিশ্চয় অৰ্ডাৰ দিছে। বিশ্ব শৰ্মাৰ অৰ্ডাৰ দেৱশৰ্মাই পাইছে। দেৱশৰ্মাই গোটেইবিলাক ফালি চিৰি গৈ মানুহক, নিৰীহ মানুহবিলাকক এনেই আক্ৰমণ কৰি দিছে। মানুহবিলাক উত্তেজিত হৈছে আৰু পাছফালৰ পৰা পুলিচেই চিঞৰি আছে যে এইটো বেয়া কাম কৰিলে, এইটো বেয়া কাম কৰিলে। মানুহৰ ওপৰত আক্ৰমণ কৰি দিয়াৰ কাৰণে এতিয়া মানুহকে পুলিচে আক্ৰমণ কৰিব। গতিকে গোটেই ঘটনাটোক মানুহক উত্তেজিত কৰাৰ মূল গুৰিটো হ'ল এই দেৱশৰ্মা নামৰ এডিশ্যনেল এছপিজন। তেওঁৰ পৰা আক্ৰমণ, তেওঁৰ কাৰণেহে গোটেই মানুহবিলাক ইগনাইট হ'ল, তেওঁৰ কাৰণে গোটেই মানুহবিলাক উত্তেজিত হ'ল, তেওঁৰ কাৰণেহে নিৰীহ জনতাই আক্ৰমণৰ পথ বা প্ৰত্যাক্ৰমণৰ পথ বাছি ল'লে। মই ছাপোৰ্ট কৰি কোৱা নাই, কিন্তু ঘটনাটো এইটো। আৰু সেইকাৰণে আপোনালোকে দেখিছে গৰিমা গাৰ্গেও কোনো পৰ্যায়ে ৰাইজক গালি দিয়া নাই এই ঘটনাটোৰ কাৰণে। বৰং ৰাইজৰ প্ৰতি চিম্পেথি দেখাই কৈছে, ৰাইজৰ প্ৰতি সহানুভূতি দেখুৱাই কৈছে যে যিবিলাক মানুহে সংযমী হৈ যি চৰকাৰে ভাবি চিন্তি বিবেচনাৰে কাম কৰিব লাগে সেইটো নকৰে কাৰণে কালি পৰিস্থিতিটোৰ সৃষ্টি হৈছে।
এটা কথা ক'ব পাৰো যে ৰাজীৱ হদিয়া যেতিয়া ঢুকাইছিলে তেতিয়া জুবিন গাৰ্গক মই এটা শব্দও গালি পৰা নাই। মুখ্যমন্ত্ৰীয়ে যদি মই গালি পৰা দেখুৱাব পাৰে তেতিয়াহ'লে প্ৰথমতে তেওঁ দেখুৱাই লওক। এনেই তেখেতে ক'লে, আৰু মোৰ কেতিয়াও অভ্যাস নাই যে এটা ফেচবুক পোষ্ট দি সেইটো ডিলিট কৰি দিয়া, কোনো অভ্যাস নাই। মুখ্যমন্ত্ৰীয়ে কালি কৈছে যে ৰাজীৱ হদিয়াক গালি পাৰি আমি বহুত ফেচবুক দিছিলো, পোষ্ট দিছিলো, আৰু তাৰপিছত ডিলিট কৰি দিছো। আৰে ভাই, মই জীৱনত এটাও ফেচবুক পোষ্ট ডিলিটে কৰা নাই। যদি বিপদত পৰিছো তথাপিও তাত ৰাখিছো। যদি কেতিয়াবা চৰকাৰক সমালোচনা কৰিছো তাৰ কাৰণে জেলত দিছে, তথাপিও পোষ্ট আমি ডিলিট কৰা নাই। লগতে তেওঁ কটাক্ষ কৰি কয় যে এইখন চৰকাৰে জুবিন গাৰ্গক ন্যায় দিব নোৱাৰে, কিয়নো জুবিন গাৰ্গক লৈ একমাত্ৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজনীতি কৰিছে বুলি তেওঁ মুকলি অভিযোগ উত্থাপন কৰে। কিয়নো জুবিন গাৰ্গৰ ন্যায় প্ৰদানত ৰত হোৱাৰ সলনি হিমন্ত বিশ্ব শৰ্মাই পূজা চাবলৈ গৈ চেলফি তুলি ফুৰিছে, দেৱালীত ফটকা ফুটাবলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে। আনহাতে কংগ্ৰেছ দলৰ প্ৰসংগ টানি আনি অখিল গগৈয়ে কয়, কংগ্ৰেছৰ ৰেলীত মায়াবিনী গান বজাওঁতে সমালোচিত হোৱাৰ বাবে তেওঁলোকে এই কামটো বন্ধ কৰিলে, কিন্তু মুখ্যমন্ত্ৰীয়ে এইবোৰ তৰল কাম কৰিব এৰা নাই। আমি আপোনাৰ নিচিনা এনেকুৱা 2 নম্বৰী ৰাজনীতিক নহয়। আমি যিটো কওঁ ক'বলৈ সাহস কৰোঁ। জুবিন দাক যদি কিবা সমালোচনা কৰিবলগীয়া আছিলে কৰিলোহেঁতেন, কৰা নাই কিন্তু মই। আৰু এটা আপুনি কথা কৈ আছে, অসমৰ মুখ্যমন্ত্ৰীয়ে কৈ আছে যে যি সময়ত আপোনাৰ হেৰি হৈছিলে, আপোনাৰ কি কয়, অসমত কভিড হৈছিলে, কভিডৰ সময়ত জুবিন দাক চিকিৎসা কৰিবৰ কাৰণে তেখেতে চাৰ্টাৰ্ড ফ্লাইট এখন লৈ তেখেতে চিকিৎসা কৰিবলৈ দিল্লীলৈ লৈ গৈছিলে। দিল্লী নে বেংগলোৰ নে মুম্বাইলৈ ক'বালৈ লৈ গৈছিলে। তেখেতে এতিয়া সেইটোকে সদায় ঢোল পিটি থাকে। জুবিন গাৰ্গক ভাল পোৱাৰ কাৰণে এটাই ঢোল পিটি থাকে, বোলে মই চাৰ্টাৰ্ড ফ্লাইটত লৈ গৈছিলো। তোমাৰ ব্যক্তিগত টকাৰে লৈ গৈছিলা নেকি? জুবিন গাৰ্গৰ বেমাৰ হ'লেতো চব চৰকাৰে চাৰ্টাৰ্ড ফ্লাইটত নিব লাগিব। জুবিন গাৰ্গ তেনেকুৱা স্তৰৰ, তেনেকুৱা ক্লাছৰ মানুহে। তেওঁ অসমীয়া জাতিৰ হৃদয়ৰ আপোন মানুহ। তেওঁ আমাৰ হিয়াৰ আমঠু। গতিকে তেওঁৰ বেমাৰ হৈছে চৰকাৰৰ মুখ্যমন্ত্ৰী এজনে, তেওঁৰ টকাৰেও নহয়, চৰকাৰে চাৰ্টাৰ্ড ফ্লাইট এখন দি লৈ গৈছে। সেইটো যিমানবাৰ ক'লে এতিয়া উল্টাই মই ঘূৰাই পইচাটো দি দিবলৈহে মন গৈছে মুখ্যমন্ত্ৰীক ঘূৰাই। তুমি কি পইচা দিছিলা বুলি ক'বলৈ। আৰু তেওঁ কৈ আছে বোলে সেই সময়ত অখিল গগৈ কি কৰিছিলে, সেই সময়ত তুমি মোক অখিল গগৈক জেলত ভৰাই থৈছিলা 20 চনত। 19 চনৰ 12 ডিচেম্বৰত মই জেলত সোমাইছো। গুৱাহাটী জেলত মই গোটেই 2020 চনটো আছো, আৰু 2021 চনত মই গুৱাহাটী মেডিকেল কলেজলৈ আহিছো, আৰু তাৰপিছত গুৱাহাটী মেডিকেল কলেজৰ পৰা মই জুলাই মাহত ওলাইছো 21 চনৰ। মই গোটেই সময়খিনি জেলত আছো। জেলত থাকোতে মই কেনেকে আপোনাক হেৰি কৰিবগে পাৰিম, জুবিন গাৰ্গক মই সহায় কৰিব পাৰিম? কেনেকে কৰিব পাৰিম? মোকে সহায় কৰা মানুহ নাই তেতিয়া। মই অকলশৰীয়া হৈছো জেলত। মুখ্যমন্ত্ৰীয়ে এনে চেলবেলীয়া কথা কৈ আছে। আৰু আটাইতকৈ ডাঙৰ অসমৰ সমস্যাটো হ'ল এই অসমৰ মুখ্যমন্ত্ৰীজন। এই মানুহটোৰ মুখখন যিদিনালৈকে নিচিলাব নহয়, সেইদিনালৈকে অসমত গণ্ডগোল লাগি থাকিব। মই ভাবো যে এই মুহূৰ্তত অসমৰ মানুহে কৰিবলগীয়া আটাইতকৈ ডাঙৰ কামটো হ'ল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখখন বৰবেজী বুলি কওঁ আমি গাঁৱলীয়া মানুহে, বৰবেজীৰে চিলাই দিব লাগিব। লগতে তেওঁ RSSৰ প্ৰসংগ উল্লেখ কৰি কয় যে শ্যামকানু মহন্তৰ সৈতে মোহন ভাগৱতৰ ফটো আছে, বিজেপিৰ নেতা মন্ত্ৰীৰ সৈতে ফটো আছে। গতিকে জুবিন গাৰ্গৰ পৰিয়ালক ন্যায় কেনেকৈ দিব তাক লৈ সন্দেহ উদ্ৰেক হৈছে। ইফালে শুক্ৰবাৰে ৰাহুল গান্ধীৰ অসম ভ্ৰমণ সন্দৰ্ভত অখিল গগৈয়ে কয়, ৰাহুল গান্ধীয়ে জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাবলৈ অহাৰ ক্ষেত্ৰত আমাৰ ক'বলগীয়া একো নাই। কেন্দ্ৰীয় নেতৃত্বৰ এগৰাকী অহাটো ভাল কথা, কেৱল ৰাহুল গান্ধীয়েই নহয় প্ৰধানমন্ত্ৰীগৰাকীও আহিব লাগে। মানুহটোৱে ফেক ফেকাই চেৰাবলীয়াৰ নিচিনা কথা কৈ গোটেই পৰিস্থিতিটো বেয়া কৰি আছে। গোটেই বেয়া কৰি আছে। মই সেইকাৰণে বাৰম্বাৰ কৈছো যে মুখ্যমন্ত্ৰী ডাঙৰীয়া, পৰিস্থিতি বেয়া কৰা মানুহটো আপুনি, অসমৰ মানুহক উত্তেজিত কৰা মানুহটো আপুনি। আপুনি ডাইলগ বিলাক দি নথকা হলে অসমৰ মানুহে নেভাবিলেহেঁতেন যে জুবিন গাৰ্গৰ ন্যায় আমি নাপাম বুলি নেভাবিলেহেঁতেন। আপোনাৰ কথা আৰু কাণ্ড দেখি চব মানুহে বুজি পাইছে যে আপুনি জুবিন গাৰ্গক ন্যায় নিদিয়ে। আপুনিহে জুবিন গাৰ্গক আটাইতকৈ বেছিকে গালি পাৰিছিলে অসমত, হয়নে নহয় কওক? কা আন্দোলনৰ সময়ত আটাইতকৈ বেছিকে গালি পৰা মানুহজন অসমৰ, জুবিন গাৰ্গক আটাইতকৈ বেয়াকে গালি পৰা মানুহজনৰ নাম হিমন্ত বিশ্ব শৰ্মা। আৰু জুবিন গাৰ্গে আটাইতকৈ বেয়াকে গালি পৰা মানুহজনৰ নামো হিমন্ত বিশ্ব শৰ্মা। কি বুলি কৈছিলে বাৰু? আপোনালোকৰ মনত আছেনে নাই? চবৰে নিশ্চয় অসমৰ মানুহৰ মনত আছে। কি বুলি কৈছিলে? বিজেপিটো এইটো কি পাৰ্টি বুলি কৈছিলে? বটলা পাৰ্টি।
আৰু কৈছিলে যে তোমালোকৰ পলিটিক্স বন্ধ কৰি দিম। কাক কৈছিলে? হিমন্ত বিশ্ব আৰু সৰ্বানন্দক। পলিটিক্স নকৰিবা বন্ধু বুলি গানটো কৈছিলে সৰ্বানন্দ আৰু হিমন্তৰ কাৰণে। আৰু এইটো বটলা পাৰ্টি, বিজেপি বটলা পাৰ্টি, ইয়াক ভোট নিদিব, এই পাৰ্টিটো মই একেবাৰে বন্ধ কৰি দিম, এনেকে বুলি কৈছিলে কাক? হিমন্ত বিশ্বৰ ওপৰত খং কৰি সেই জুবিন দাই কৈছিলে। গতিকে জুবিন দাকো অসমত আটাইতকৈ বেয়াকে কৈ থোৱা মানুহটো হিমন্ত বিশ্ব শৰ্মা, আৰু জুবিন দাইও অসমত আটাইতকৈ বেয়াকে কৈ থোৱা পাৰ্টিটোৰ নাম বিজেপি আৰু হিমন্ত বিশ্ব শৰ্মা। আৰু সেইকাৰণে কিজানি এতিয়া জুবিন দাক ন্যায় দিব খোজা নাই হিমন্ত বিশ্ব শৰ্মাই। আৰু সেইকাৰণে কালি বাক্সাত যিটো ঘটনা ঘটিছে, এই ঘটনাটোৰ প্ৰতিক্ৰিয়া কি বুলি ক'লে, মই জুবিন দাৰ বৌয়ে যিটো প্ৰতিক্ৰিয়া দিছে সেই প্ৰতিক্ৰিয়াটোকে মোৰ প্ৰতিক্ৰিয়া বুলি ক'ম। কালি জুবিন দাৰ বৌয়ে অতি স্পষ্ট ভাষাত এটা কথা কৈছে যে ধৈৰ্য ধৰি প্ৰশাসনে সংযমৰে সৈতে অসমৰ মানুহৰ হৃদয়ৰ আপোন হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৰ বিৰুদ্ধে যি প্ৰতিবাদ হৈছে তেওঁলোকৰ লগত কথা পাতিব লাগে, তেওঁলোকৰ লগত ডিল কৰিব লাগে। কালিৰ বাক্সাত যিটো ঘটনা ঘটিলে ইয়াৰ কাৰণে অসম চৰকাৰ আৰু অসম পুলিচে জগৰীয়া। আনকি কালি অসমৰ মুখ্যমন্ত্ৰীয়ে এনেকুৱা কথাও কৈছে যে এই যে ছচিয়েল মিডিয়াত হেছটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখি থোৱা হৈছে, এই জুবিন গাৰ্গক ন্যায় লাগে ন্যায় লাগে বুলি কৈ থকাৰ কাৰণে বোলে অসমত এনেকুৱা পৰিস্থিতি হৈছে। অৰ্থাৎ জুবিন গাৰ্গৰ পত্নী আমাৰ বৌ গৰিমা বৌ, জুবিন গাৰ্গৰ ভণ্টি, আমাৰ সকলোৰে ভণ্টি, আৰু আমি জুবিন গাৰ্গৰ যিবিলাক মানুহ আছো, অনুৰাগী আছো, আটাইবিলাকে জাষ্টিছ ফৰ জুবিন গাৰ্গ এই কথাটো কোৱাৰ কাৰণেই বোলে কালি ঘটনাটো ঘটিবলৈ পালে বোলে তেওঁ ইনডাইৰেক্টলি আচলতে সকলোকে তেওঁ টানি ল'ব খুজিছে। কিন্তু অসমৰ ৰাইজে সকলোৱে বুজি পাইছে যে এই চৰকাৰখনৰ প্ৰতি এতিয়া সকলো শ্ৰেণীৰ মানুহ অসন্তুষ্ট। এই চৰকাৰখনে জুবিন গাৰ্গৰ প্ৰতি ন্যায় দিব নোৱাৰে, নাম্বাৰ 1। এই চৰকাৰখনে জুবিন গাৰ্গৰ পৰিয়ালক ন্যায় দিব নোৱাৰে, নাম্বাৰ 2। আৰু এই চৰকাৰখনে অসমৰ মানুহক, জুবিন গাৰ্গক ভাল পোৱা অসমৰ মানুহক ন্যায় দিব নোৱাৰে, নাম্বাৰ 3। কালিৰ দিনটোৰ ঘটনাটো হ'ল অসম চৰকাৰৰ নিয়ন্ত্ৰণহীনতাৰ, জনতাৰ ওপৰত আস্থাহীনতা আৰু নিয়ন্ত্ৰণহীনতাৰ পৰিণতিয়ে হ'ল কালিৰ বাক্সাৰ ঘটনাটো। গতিকে এই ঘটনাৰ কাৰণে যদি কাৰোবাক গৰিহণা দিব লাগে, প্ৰথম গৰিহণা দিব লাগিব অসম পুলিচক, আৰু দ্বিতীয় গৰিহণা দিব লাগিব অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। মই হিমন্ত বিশ্ব শৰ্মাক সমূহীয়াভাৱে কালিৰ ঘটনাটোৰ কাৰণে ক্ষমা খুজিবৰ কাৰণে দাবী জনাইছো, আৰু তেওঁ গৃহমন্ত্ৰী হিচাপে ব্যৰ্থ হৈছে, গতিকে তেওঁক মই পদত্যাগ কৰিবৰ কাৰণেও দাবী উত্থাপন কৰিছো। মই আপোনালোকক এটা কথা স্পষ্ট কৰি দিওঁ যে অসমৰ কোনেও জুবিন গাৰ্গক লৈ ৰাজনীতি কৰা নাই, ৰাজনীতি কৰা একমাত্ৰ মানুহজনৰ নাম হ'ল হিমন্ত বিশ্ব শৰ্মা। জুবিন গাৰ্গক লৈ এজন মানুহে অসমত ৰাজনীতি কৰিছে, সেইজন হ'ল হিমন্ত বিশ্ব শৰ্মা। আন আটাইবিলাকে অন্তৰৰ পৰা নিজৰ ল'ৰাটোক হেৰাই গ'ল, গতিকে তেওঁৰ মৃত্যুৰ ন্যায় বিচাৰিছে। অকল হিমন্ত বিশ্ব শৰ্মাই ৰাজনীতি কৰি আছে। হিমন্ত বিশ্ব শৰ্মাই ক'ত ক'ত ৰাজনীতি কৰিছে আপোনালোকে নিজে চাওক। হিমন্ত বিশ্ব শৰ্মাই কৈছে যে আপোনালোকে পূজা চাওক, পূজা চাওক। আগতে হিমন্ত বিশ্ব শৰ্মাই এখন পূজাথলীলৈ যায়, এইবাৰ 15-20খন পূজাথলীলৈ গৈ অসমৰ মানুহৰ সন্মুখত আপোনাৰ চেলফি তুলি আছে, আৰু চেলফি তুলি দেখুৱাই আছে যে তোমালোকে বাকী বাদ দিয়া, এতিয়া পূজা চোৱা, পূজা চোৱা। আৰু পূজাত এই যিবিলাক অভিযুক্তবিলাকক পূজাত ৰেহাই দি 6 অক্টোবৰত যে তেওঁলোকক হাজিৰ হ'বলৈ নিমন্ত্ৰণ কৰিছিলে, গতিকে ৰাজনীতি কোনে কৰিছে? হিমন্ত বিশ্ব শৰ্মাই। আজি আকৌ দেৱালীত ফটকা ফুটাবলৈ কৈ ৰাজনীতি কৰিছে কোনে? হিমন্ত বিশ্ব শৰ্মাই। অসমৰ সকলো মানুহে, আগতে চৰকাৰে কয় যে আপোনালোকে বেছিকে ফটকা নুফুটাব, এইবাৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে ফটকা সকলোৱে ফুটাওক, নহলে বৰপেটা মানুহৰ দিগদাৰ হ'ব, আৰু কৈছে যে এইবাৰ মই নিজে ফুটাম, মই নিজে কিনিম, নিজে ফুটাম। ৰাজনীতি তেতিয়াহ'লে কোনে কৰিছে? ৰাজনীতি। আনহাতে মুখ্যমন্ত্ৰীৰ মিথ্যাচাৰ সন্দৰ্ভত তেওঁ কয় যে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এটা কথাই কৈ থাকে যে জুবিন গাৰ্গ ৰোগত আক্ৰান্ত হওঁতে তেওঁ বোলে চাৰ্টাৰ্ড ফ্লাইটত নিছিল। জুবিন গাৰ্গৰ অসুখ হলে যি চৰকাৰেই নাথাকক তেওঁক চাৰ্টাৰ্ড ফ্লাইটত নিবই লাগিব, তাকে তেওঁ ঢাক ঢোল বজাই থাকি লাভ নাই। লগতে তেওঁ কয় মই মুখ্যমন্ত্ৰীৰ নিচিনা 2 নম্বৰ ৰাজনীতিক নহয়,
মই যদি ৰাজীৱ হদিয়াৰ মৃত্যুৰ সময়ত জুবিন গাৰ্গক কিবা গালি পাৰি ফেচবুক পোষ্ট দিছিলো তেন্তে মুখ্যমন্ত্ৰীয়ে প্ৰমাণ দিয়ক। মুখ্যমন্ত্ৰীক এই প্ৰত্যাহ্বান অখিল গগৈৰ। উল্লেখ্য যে শুক্ৰবাৰে শিৱসাগৰত অনুষ্ঠিত হ'ব জুবিন গাৰ্গৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। এই সন্দৰ্ভত আয়োজন কৰা সংবাদমেলত স্থানীয় বিধায়ক অখিল গগৈয়ে কয়, কাইলৈ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সম্পূৰ্ণৰূপে ৰাইজৰ অনুষ্ঠান। জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ইয়াত কোনো ৰাজনীতি নাই। মই বিধায়ক হোৱাৰ বাবেহে মোক সভাপতিৰ দায়িত্ব প্ৰদান কৰা হৈছে। সকলোকে এই অনুষ্ঠানলৈ নিমন্ত্ৰণ জনোৱা হৈছে। তেওঁ লগতে কয়, শ্ৰদ্ধাঞ্জলিৰ লগতে 5,000 লোকে মায়াবিনী শীৰ্ষক গীত পৰিৱেশন কৰিব। শিৱসাগৰ জিলাৰ বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে এই অনুষ্ঠানত উপস্থিত থাকিব। এয়া কোনো ৰাইজৰ দলৰ অনুষ্ঠান নহয়। এই অনুষ্ঠান সম্পূৰ্ণৰূপে ৰাইজৰ অনুষ্ঠান। ব্যুৰো ৰিপৰ্ট, নিউজ 1 নৰ্থ ইষ্ট।